পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে ওলাই আহিল সৌৰামুৰীৰ ৰাইজ। চৰকাৰী আলু বীজেৰে কপালৰ খাম মাটিত পেলাই কৃষি কৰ্মত জড়িত হৈ হাজোৰ সৌৰামাৰীৰ এজাক যুৱক। গাঁওখনৰ আন 10জন যুৱকক কৃষি কৰ্মৰ লগত জড়িত কৰিবলৈ এনেদৰে কৃষি কৰ্মৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে গাঁওখনৰ এইসকল যুৱকে। ভাল লাগিছে। আমি যিটো আলু বীজ আমি ৰোপণ কৰিছোঁ, মানে সেই বীজটোৰ লক্ষণটো দেখা পায় সকলো উৎফুল্লিত হৈছে। আপোনালোকে নিজেও দেখিছে আমাৰ আজি 25 দিনলৈ ইয়াত বীজ দিব। 25 দিনতে আমি যিটো ৰূপ দেখা পাইছোঁ, আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। আমাৰ বিশ্বাস আমি যিখিনি ইয়াত আলু দিছোঁ, ইয়াত খুব কম হ'লেও আমি 30 কুইণ্টেল আলু পাবলৈ সক্ষম হ'ম। আমি আমাৰ সৌৰামুৰী সমবায় সমিতি যিখন আছে, ৰেজিষ্ট্ৰেশ্যন সমবায় সমিতি, অসম চৰকাৰৰ ৰেজিষ্ট্ৰেশ্যন সমবায় সমিতি, তাত আমি বৰ্তমান 22 জন মানুহে কৰিছোঁ খেতি। 22 জন মানুহে আমি দুটা গ্ৰুপ হৈছোঁ। এটা গ্ৰুপ পূব সৌৰামুৰীত হৈছে আৰু এটা গ্ৰুপ আমাৰ মধ্য সৌৰামুৰীত হৈছে। কিমানমান মাটিত কৰিছে এইটো? আমি মোটামুটি কেইবা হেক্টৰ মাটিও আমি খেতি কৰিছোঁ। আমাৰ ইয়াত কৰিছোঁ আমি 3.5 বিঘা। আমি য'ত আমি থিয় হৈছোঁ ইয়াত 3.5 বিঘা মাটি আছে বৰ্তমান। চৰকাৰৰ পৰা সুবিধা চৰকাৰৰ পৰা বীজখিনি দিছে আৰু তেখেতসকলৰ পৰা যি আমাৰ গোটেইখিনি দিছে। এডিও বাইদেউ ইয়াত নিজে ভিজিট কৰিছে, ডিও মহোদয় আহিম বুলি কৈছে। ডিও তেখেতসকলে আমাৰ এই পদক্ষেপটো দেখা পায় যথেষ্ট ভাল পাইছে। তেখেতসকলে কৈছে যে আপোনালোকৰ কিবা যদি অসুবিধা হয় আমাক জনাব, আমি ফালৰ পৰা যিখিনি আপোনালোকক সহায় কৰিব পাৰোঁ আমি আপোনালোকক কৰিম। আচলতে আপোনালোকৰ এই গাঁৱৰ যি ব্যক্তিসকল আপোনালোকে এনে ওলাই আহিছে, কিবা গোটৰ চিষ্টেমত কৰিছে নেকি? গোটৰ নহয়, আমি এটা সমবায় কৰিছোঁ। গোটেই আপোনালোকে চাওক, গোটেই আমাৰ ইয়াত যিখিনি মানুহ আছে গোটেই খেতিয়ক, খাটি খোৱা খেতিয়ক। আৰু এই খাটি খোৱা খেতিয়কসকলক অসম চৰকাৰৰ ফালৰ পৰা আমাৰ PM কিষাণ নিধিৰ জৰিয়তে তেওঁলোকক আমি 3 মাহৰ মূৰে মূৰে আমি 2,000 টকা পাই আছোঁ। গতিকে সেই পইচাটো দি আমি মাটি চহ কৰিছোঁ আৰু বাকী যিখিনি বীজ আছে বীজখিনি অসম চৰকাৰৰ ফালৰ পৰা দিছে। প্ৰতি বছৰে সৌৰামুৰীৰ বিভিন্ন অঞ্চলত এনেধৰণে আলু খেতিৰ লগতে আন আন শাক পাচলিৰ খেতিৰে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইসকল যুৱকে। ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মুভৱেল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা 2খন ক্লিনিক বৰ্তমান 15 বছৰৰ ওপৰত অভিজ্ঞতা থকা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ দুটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅথেৰাপি চিকিৎসাৰ বাবে মুভৱেল প্লাছ ফিজিঅথেৰাপি এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 8011744696 অথবা 8724053783।